লাখপতি বাইদেউসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। আপোনালোকে যদি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি নাচায় বহুতে পস্তাব। এটা ভাল খবৰ আছে লাখপতি বাইদেউসকলৰ বাবে। মই লৈ আহিছোঁ সেই বিশেষ ভিডিঅ'টো। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, ভাল খবৰটো জানিবৰ কাৰণে, শুনিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। নমস্কাৰ, মই বিকাশ বক্সাৰ সোণোৱাল। চাবলৈ আৰম্ভ কৰিছে বিকাশ বক্সাৰ ইউটিউব চেনেল। সৰ্বপ্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকৰ লাখপতি বাইদেউ যোনখন আঁচনি, সেই আঁচনিখনৰ লাখপতি বাইদেউৰ নামত যি 10,000কৈ পইচা দিয়া কথা আছিল, আপোনালোকে সেই 10,000 টকা পালেনে? আপোনালোকৰ বেংক একাউণ্টত সেই 10,000 টকা সোমালেনে? যদি নাই সোমোৱা মোৰ তলত কমেণ্ট কৰক। তো মই খবৰত শুনিছোঁ কিছু লোকৰ, কিছু বাইদেউসকলৰ পাছবুকত, বেংক একাউণ্টত লাখপতি বাইদেউৰ নামত যি আঁচনি, লাখপতি বাইদেউ আঁচনি, সেই আঁচনিৰ নামত যি 10,000 টকা, সেই 10,000 টকা কিছু মহিলা, কিছু বাইদেউসকলৰ পাছবুক, বেংক একাউণ্টত 10,000 টকাকৈ সোমাইছে। মই এইখিনিতে ক'ব বিচাৰিছোঁ, এই যে বাছি দুই এগৰাকী মহিলালৈ এই 10,000 টকাকৈ যেন প্ৰেৰণ কৰিছে, মই আপোনালোকক আগতেই ভিডিঅ' প্ৰস্তুত কৰি বনাই থৈ দিছিলোঁ। হয়তো আপোনালোকে, কিছু লোকে মোৰ এই ভিডিঅ'টো চাইছিল আৰু কিছু লোকে ভিডিঅ' চোৱা নাছিল। আৰু যোনসকল মহিলাই মোৰ ভিডিঅ'টো চাইছিল সেইসকলে এতিয়া ভাবিব, মই প্ৰথমতে কৈছিলোঁ আমাৰ মামা, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মামাই সকলো মহিলাকে যে 10,000কৈ টকা নিদিয়ে, মই ফুল গেৰেণ্টি দি কৈ থৈছিলোঁ। এইটো কাৰণে কৈ থৈছিলোঁ কাৰণ কেলৈ, যি নিৰ্বাচনীৰ আগতেই 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত, বেংক পাছবুকত টুপুংকৈ দি দিম বুলি কৈছিল। টুপুংকৈ শব্দ শুনাই নাপালোঁ, কিন্তু এতিয়া গম পাইছোঁ, দুই এগৰাকী মহিলা মুখেদি শুনিছোঁ একচুৱেলি সিহঁতৰ সোমাইছে, কৈছে 10,000 টকাকৈ সোমাইছে। যোনসকল মহিলাসকলৰ বেংক একাউণ্টত সোমাইছে সেইসকলৰ ধন্যবাদ জনাইছোঁ, যিহেতুকে ইমান আশাত লাখপতি বাইদেউৰ নামৰ যোনখন আঁচনি, সেই আঁচনিখনৰ ধনটো পাম বুলি কিমান আশাত কষ্ট কৰিছিল, গছপুলি ৰুইছিল, যি আৰু সেইটো যেন অমিত কলহৰ নামত কিমান কষ্ট কৰিছিল, ঘৰৰ পৰা ওলাই গৈ ৰ'দে বৰষুণে কিমান কষ্ট কৰিছিল। সেইকাৰণে মই যোনসকল বাইদেৱে পাইছে সেই বাইদেউসকলক মই ধন্যবাদ জনাইছোঁ। আৰু ক'ব বিচাৰিছোঁ, এই যে মহিলাসকলক আশা দিছিল 10,000কৈ টকা দিম বুলি, মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মই অনুৰোধ কৰিছোঁ, আপুনি প্ৰত্যেকগৰাকী মহিলাকে 10,000কৈ টকা ভৰাই দিয়ক। সকলোৱে আশা থাকে, দিম বুলি ক'লে আশা থাকে, মাৰিম বুলি ক'লে ভয় থাকে। যিহেতুকে আপুনি নিজেই কৈছিল যেন প্ৰত্যেকগৰাকী মহিলাকে 10,000কৈ টকা দিম বুলি, কিন্তু এতিয়া আপুনি বাছি দিছে। আপুনি বেলেগ বাকী কেইগৰাকী মহিলাক নিদিব নেকি? আপুনি যেনেদৰে কৈছিল 10,000কৈ টকা পইচা দিম, আৰু পইচাটো আপোনালোকে এনেই খাই পেলালে নহ'ব, আপোনালোকে ইনকাম কৰিব লাগিব। আপোনালোকে কাম কৰি 10,000কৈ টকা, সেই 10,000 টকাটোতকৈ ইনকাম কৰি ডাবল কৰিব লাগিব। আৰু যেতিয়া 10,000 টকা দিব নহয়, তাৰ পাছত আৰু বেছিকৈ দিব, এনেকৈ কৈছিল। কিন্তু এতিয়া কি হ'ল, বাছিহে আপুনি পইচা দিব লৈছে যেন। এনেকুৱা নকৰিব মামা, আপুনি মহিলাসকলক দি দিয়ক। যোৰহাটত যেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আহিছিল, তেতিয়া লাখপতি বাইদেউৰ যোনসকল মহিলা, লাখপতি বাইদেউ কিমান কষ্টত মিটিঙলৈ গৈছিল। আপুনি গোটেই টুপি পিন্ধাই পঠিয়ালে, আপুনি টুপি পিন্ধাই যি আপোনাৰ সভালৈ গৈছিল, আপুনি হয়তো মনত ৰাখিছে। কিন্তু ক'ব বিচাৰিছোঁ, আপুনি যেনেদৰে যি কৰিবলৈ কয় মহিলাসকলে তাকেই কৰে, কিন্তু আপুনি মহিলাসকলক পইচাটো দি দিয়ক। আৰু মই মহিলাসকলকো ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ মাৰক। লাখপতি বাইদেউ, আপুনি যদি চাই আছে ভিডিঅ'টো শ্বেয়াৰ মাৰক। আপুনি শ্বেয়াৰ মাৰিলেহে এই ভিডিঅ'টো গৈ বৰমূৰীয়াসকলৰ ওচৰত গৈ পাবগৈ। লাখপতি বাইদেউৰ নামত যি পইচা 10,000কৈ দিম বুলি কৈছিল, এতিয়া পৰ্যন্ত দিয়া নাই। আপোনালোকে শ্বেয়াৰ মাৰক, কমেণ্ট কৰক, আপোনালোকে দাবী কৰক যেন আমাৰ লাখপতি বাইদেউৰ নামৰ যোনখন আঁচনিৰ পইচাটো, সেই পইচাটো আমাকো লাগে। আপোনালোকে দাবী কৰক, কিন্তু আপোনালোকে এনে কাম নকৰে। ভিডিঅ'টোতে শ্বেয়াৰ কৰিব কৈছে ন, কিন্তু আপোনালোকে শ্বেয়াৰ নকৰিব পাৰে। কমেণ্ট কৰিব কৈছে ন, আপোনালোকে কমেণ্টো নকৰিব পাৰে। আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট কৰক, তেতিয়াহে আপোনালোকে পইচা পাব।
আপোনালোকৰ লগৰে সতীৰ্থসকলে যদি পায়, আপোনাৰ যদি ঘৰৰ ওচৰৰ সেই বাইদেউগৰাকীয়ে যদি পায়, আপোনাৰ মনটো কেনেকুৱা লাগিব? আপোনাৰ মনটো কি ভাল লাগিব? সেইকাৰণে মই অনুৰোধ কৰিছোঁ, কমেণ্ট কৰক, আপোনাৰ মন্তব্য পূৰা ভৰাই কমেণ্ট বক্সত লেখক। নে আপোনাক নালাগে নেকি লাখপতি বাইদেউ আঁচনিও যি 10,000 টকা পইচা নালাগে নেকি? যদিহে লাগে কমেণ্ট কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনালোকৰ যি গ্ৰুপ আছে গ্ৰুপত শ্বেয়াৰ কৰি দিয়ক। এইটোৱে ক'লোঁ, মই খবৰ পোৱাৰ কাৰণে আপোনালোকক এই খবৰটো দিছোঁ। কিছু কিছু মহিলাসকলৰ 10,000 টকা সোমাইছে। আমাৰ ঘৰৰ ওচৰতে এগৰাকী বাইদেউকো সোমাইছে 10,000 টকা। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, ঠিক আছে? আৰু কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। আৰু শেষত ক'ব বিচাৰিছোঁ, আপুনি যদি বিকাশ বক্সাৰ এই ইউটিউব চেনেলটো যদি প্ৰথমবাৰৰ বাবে যদি চাইছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।